মোৰ মালিকনী দেখিবলৈ বহুত ধুনীয়া মহিলা আছিল। তেওঁৰ সৌন্দৰ্যতা দেখি মই পাগল হৈ গৈছিলোঁ। যেতিয়া তেওঁ ৰঙা ৰঙৰ শাৰী এখন পিন্ধিছিল, তেতিয়া তেওঁৰ সৌন্দৰ্য দুগুণে বৃদ্ধি পাইছিল। সেই সময়ত তেওঁক দেখি মোৰ মনটো চঞ্চল হৈ উঠিছিল। মই মোৰ মালিকনীৰ তাত গাড়ী ড্ৰাইভাৰ হিচাপে কাম কৰি আছিলোঁ। মই যেতিয়াই গাড়ীখন চলাই আছিলোঁ, তেতিয়া মই গাড়ীৰ আইনাখনত তেওঁক বাৰে বাৰে চাই আছিলোঁ। মোৰ মালিকনীগৰাকী খুব কম বয়সীয়া আছিল। মোৰ মালিক প্ৰায় কৰ্মসূত্ৰে বিদেশলৈ গৈ থাকিছিল। মালিক নথকা কেইদিনত মালিকনীৰ কোঠাৰ পৰা নিশা হ'লে বৰ অদ্ভুত ধৰণৰ কিছুমান শব্দ শুনিবলৈ পাইছিলোঁ। মোৰ মালিকনীয়ে সদায় নিশা বিয়েৰ খাবলৈ ধৰিছিল। মালিকনীয়ে কৈছিল যে বিয়েৰ খালে তেওঁৰ সৌন্দৰ্য বাঢ়ি যায় বুলি। এদিন নিশা মালিকনীৰ কোঠাৰ পৰা সেই শব্দবিলাক আহিবলৈ ধৰিছিল। মই সেই শব্দ শুনি যেতিয়াই মালিকনীৰ কোঠালৈ গ'লোঁ, তেতিয়া মালিকনীয়ে বিচনাত ছটফটাই আছিল। মই তেওঁৰ ওচৰলৈ গৈ বহিলোঁ আৰু তেওঁক সুধিবলৈ ধৰিলোঁ। কিন্তু তেতিয়াই তেওঁ মোক ক'লে যে তোমাৰ মালিকৰ অভাৱ বৰকৈ অনুভৱ হ'বলৈ ধৰিছে। এতিয়া কি তুমি মোক সেই অভাৱখিনি পূৰণ কৰিবলৈ পাৰিবা নেকি? মোৰ মুখত সেই সময়ত এটা দুষ্ট হাঁহি ফুটি উঠিছিল। সেই কথা শুনাৰ লগে লগে যেন মোৰ কপাল ফুলি উঠিছিল। মই তৎক্ষণাত কোঠাটো ভিতৰৰ পৰা বন্ধ কৰি দিলোঁ আৰু লাইট অফ কৰিয়েই মোৰ মালিকনীক টানকৈ জোৰেৰে সাবটি ধৰিলোঁ। কিন্তু মালিকনীৰ উত্তেজনা ইমানেই বৃদ্ধি পাইছিল যে তেওঁ মোৰ ওপৰত জন্তুৰ দৰে জঁপিয়াবলৈ ধৰিছিল আৰু গোটেই ৰাতি তেওঁ মোৰ লগত। মই বিহাৰৰ এখন সৰু গাঁৱত বাস কৰিছিলোঁ। মোৰ নাম ৰবি আৰু মোৰ বয়স প্ৰায় 20 বছৰ আছিল। মোৰ ঘৰত মা আৰু মোৰ দুজনী ভনী আছিল। মোৰ দেউতা মই সৰু থাকোঁতেই ঢুকাইছিল। মায়ে বৰ কষ্টৰে আমাক তুলি তালি ডাঙৰ দীঘল কৰিছিল। মায়ে লোকৰ ঘৰত কাম কৰি ঘৰৰ খৰচবিলাক উলিয়াইছিল। কিন্তু আমি যিমানেই ডাঙৰ হৈ গ'লোঁ, সিমানেই আমাৰ অভাৱ বাঢ়িবলৈ ধৰিছিল। কিন্তু মই মনতে ভাবিবলৈ ধৰিছিলোঁ যে মায়ে আৰু কিমান দিন আনৰ ঘৰত কাম কৰি আমাক এনেকৈ খুৱাই থাকিব। ঘৰৰ অৱস্থা দেখি মই বহুতেই চিন্তিত হৈ পৰিছিলোঁ। মই লিখা পঢ়াও ইমান কৰা নাছিলোঁ যে ক'ৰবাত মই এটা ভাল কাম পাম। 18 বছৰ বয়সৰ পিছতে মই লোকৰ দোকানত বাচন বৰ্তন ধোৱাৰ কাম কৰিছিলোঁ। কিন্তু তাৰ পৰা মোৰ যি উপাৰ্জন হৈছিল সেয়া বহুতেই কম আছিল। মই যিকোনো প্ৰকাৰে মোৰ ঘৰৰ অৱস্থা ঠিক কৰিবলৈ বিচাৰিছিলোঁ আৰু মোৰ মা আৰু ভনীজনীক এটা ভাল জীৱন দিবলৈ বিচাৰিছিলোঁ। কিন্তু দোকানত কাম কৰি সিমান পইচা মই পোৱা নাছিলোঁ। ইফালে লাহে লাহে মাৰ স্বাস্থ্য ইমানেই বেয়া হ'বলৈ ধৰিছিল যে ডাক্তৰে মাক ঘৰতে কিছুদিন জিৰণি ল'বলৈ কৈছিল। সেই সময়ত মোৰ মূৰত যেন আকাশখন খহি পৰিছিল। ইফালে এনেই মোৰ উপাৰ্জন বহুত কম আছিল, আনফালে মায়েও বেমাৰত পৰি আছিল। এতিয়া ঘৰৰ সকলো দায়িত্ব মোৰ ওপৰতে আহি পৰিছিল। মই দোকানৰ মালিকক বহুতবাৰ ধাৰলৈ টকা বিচাৰিছিলোঁ, কিন্তু দোকানৰ মালিকে মোক কোনো সহায় নকৰিলে। এদিন মই খঙতে তেওঁৰ দোকানত কাম কৰিবলৈ এৰি দিছিলোঁ। এতিয়া মই কেইবা দিনলৈকে ইফালে সিফালে বহুত কাম বিচাৰি ফুৰিছিলোঁ, কিন্তু ক'তো মই কাম বিচাৰি পোৱা নাছিলোঁ। তেতিয়াই মোৰ এজন বন্ধু, যিয়ে ৰাজস্থানত এটা কোম্পানীত কাম কৰি আছিল, সি কেইদিনমানৰ আগতে এখন নতুন গাড়ী লৈছিল আৰু সি গাঁৱলৈ তেতিয়া উভতি আহিছিল। তাৰ গাড়ীখন দেখি এতিয়া মই বহুতেই আনন্দিত হৈ পৰিছিলোঁ। কিন্তু যেতিয়া সি মোৰ কাম কাজৰ কথা সুধিলে, তেতিয়া মই তাক মোৰ ঘৰৰ পৰিস্থিতিৰ কথা ক'লোঁ। মোৰ বন্ধুজন মোৰ সৰুকালৰ পৰাই বন্ধু আছিল। সি ভালকৈ আমাৰ ঘৰৰ পৰিস্থিতিৰ বিষয়ে জানিছিল। তেতিয়া সি মোক ক'লে যে তই একেবাৰে চিন্তা নকৰিবি, তই এটা কাম কৰ, কাইলৈৰ পৰা মোৰ গাড়ীখন ল আৰু তোৰ ড্ৰাইভিং আৰম্ভ কৰি দে। বন্ধুজনৰ কথা শুনি মই আচৰিত হৈ তাৰ ফালে চাবলৈ ধৰিছিলোঁ। তেতিয়া সি ক'লে যে আৰে তই গাড়ী চলাবলৈ শিকিলে চহৰলৈ গৈ গাড়ী চলাবলৈ পাৰিবি আৰু তাত তই ভাল উপাৰ্জনো কৰিব পাৰিবি। তেতিয়া মই ক'লোঁ যে কিন্তু মইনো চহৰৰ বিষয়ে একো গমেই নাপাওঁ, মোকনো কোনে ড্ৰাইভাৰ চাকৰি এটা দিব। তেতিয়া মোৰ বন্ধুৱে ক'লে যে তই সেই চিন্তা নকৰিবি, ময়ো কেইদিনমান ইয়াতে থাকিম। তই এটা কাম কৰ, কাইলৈ ৰাতিপুৱাৰ পৰা তই মোৰ ওচৰলৈ আহিবি, মই তোক গাড়ী চলাবলৈ শিকাই দিম। মোৰ বন্ধুৰ কথাটো মোৰ ঠিকেই লাগিছিল। মই ঘৰলৈ গৈ মাক এই কথাটো ক'লোঁ। তেতিয়া মায়েও মোৰ কথা শুনি আনন্দিত হৈ পৰিছিল। তাৰপিছত মই প্ৰায় 15 দিনলৈকে মোৰ বন্ধুৰ ওচৰলৈ ড্ৰাইভিং শিকিবলৈ গ'লোঁ। এতিয়া লাহে লাহে মই গাড়ীখন চলাবলৈ শিকি গ'লোঁ। তাৰপিছত মোৰ বন্ধুৱে মোক তাৰ লগত ৰাজস্থানলৈ লৈ গ'ল। কেইদিনমানলৈকে মই তাৰ লগতে তাৰ ভাড়াঘৰতে থাকিলোঁ। মোৰ বন্ধুজনৰ ভাড়াঘৰটো বহুত ডাঙৰ আছিল। ময়ো ভাবিছিলোঁ যে মোৰো এটা এনেকুৱা ডাঙৰ ঘৰ হওক, য'ত মই মা আৰু ভনী দুজনীক সুখেৰে ৰাখিবলৈ পাৰিম।
চহৰলৈ আহি মই ডাঙৰ ডাঙৰ সপোনবিলাক দেখিবলৈ লৈছিলোঁ। তাৰ কিছুদিন পিছতে মোৰ বন্ধুৱে মোক এটা ডাঙৰ অট্টালিকালৈ বুলি লৈ গ'ল আৰু মোক ক'লে যে ইয়াতে এজন ড্ৰাইভাৰ প্ৰয়োজন হৈছে। আমি যেতিয়াই কথা পাতিবলৈ ভিতৰলৈ বুলি গ'লোঁ, তেতিয়া এগৰাকী ধুনীয়া মহিলাই আমাৰ ফালে আগবাঢ়ি আহিছিল আৰু লগতে তেওঁ ক'লে যে মোক এজন ড্ৰাইভাৰ প্ৰয়োজন হৈছে, যিয়ে মই যলৈকে যাওঁ তলৈকে মোক লৈ যাবলৈ পাৰিব। মোক যদি কোনোবাই মানা কৰে তেন্তে মই কিন্তু বহুত বেয়া পাম। ড্ৰাইভিঙৰ লগতে তেওঁ অলপ অলপ ঘৰৰ কামো কৰিব লাগিব। তেতিয়াই মই ক'লোঁ যে কিন্তু আপুনি দৰমহা কিমান দিব? তেতিয়া মহিলাগৰাকীয়ে ক'লে যে তুমি সেইবিলাক চিন্তা নকৰিবা, তোমাক প্ৰতিমাহে মই 30,000 টকা দিম। ইমান বেছি টকাৰ কথা শুনি মই আচৰিত হৈ পৰিছিলোঁ। সেই সময়ত মই মোৰ পৃথিৱীত বিচৰণ কৰিবলৈ ধৰিলোঁ। মই তেতিয়া ভাবিবলৈ ধৰিলোঁ যে ইমান টকা যদি মই পাওঁ তেনেহ'লে মোৰ ঘৰৰ পৰিস্থিতি বহুত সোনকালে ভাল হৈ উঠিব। মই দেৰি নকৰি সেই চাকৰিটোৰ কাৰণে মান্তি হৈ গ'লোঁ। তাৰ পিছতে মালিকনীয়ে মোক ক'লে যে এই বাংলাটোৰ পিছফালে এটা কোৱাৰ্টাৰ আছে, তুমি আজিৰ পৰাই তাত থাকিবলৈ পাৰিবা। যেতিয়াই মই তোমাক মাতিম তেতিয়াই তুমি মোৰ লগত যাব লাগিব। তাৰপিছত মই মোৰ বন্ধুৰ পৰা বিদায় লৈ কোৱাৰ্টাৰলৈ বুলি গুচি আহিলোঁ। সেই কোঠাটো মোৰ ঘৰৰ কোঠাতকৈ বহুত বেছি ডাঙৰ আছিল। কোঠালৈ অহাৰ পিছত মই মোৰ মালিকনীৰ কথাকে ভাবিবলৈ ধৰিছিলোঁ। তেনেতে অন্য এজন চাকৰে মোৰ ওচৰলৈ আহি ক'লে যে মেম চাহাবে কৈছে যে তেখেতে কিছু সময়ৰ পিছতে তেওঁৰ সম্পৰ্কীয়ৰ ঘৰলৈ যাব, সেয়েহে তুমি সোনকালে গাড়ীখন উলিওৱা। তেনেকৈ কৈ সেই চাকৰজনে মোক গাড়ীৰ চাবি পাত দিলে। যেতিয়াই মই গাড়ী বাহিৰলৈ উলিয়ালোঁ, তেতিয়া মালিকনীয়ে এখন ধুনীয়া শাৰী পিন্ধি তৎক্ষণাত গাড়ীৰ ভিতৰত আহি বহিলেহি। সেই সময়ত তেওঁ বৰ ধুনীয়া পাৰফিউম লগাইছিল। গাড়ীৰ ভিতৰত বহাৰ লগে লগে গাড়ীখন গোন্ধতে আমোলমোলাই গৈছিল। মই নিবিচাৰিলেও মোৰ মনটো কেনেবাকৈ মালিকনীৰ ফালে আকৰ্ষিত হ'বলৈ ধৰিছিল। মই বাৰে বাৰে গাড়ী চলাওঁতে তেওঁ গম নোপোৱাকৈ গাড়ীৰ আইনাখনত তেওঁক চাই আছিলোঁ। তেওঁৰ সৌন্দৰ্যতা, তেওঁৰ দীঘল চুলি তেওঁক দেখিবলৈ একেবাৰে সুন্দৰীৰ দৰে লাগিছিল। এনেকৈয়ে গৈ গৈ গন্তব্যস্থানত আহি উপস্থিত হৈছিলোহি। মালিকনীয়ে গাড়ীৰ পৰা নামিলে আৰু এটা ডাঙৰ ঘৰৰ ভিতৰলৈ সোমাই গ'ল। বহুত দেৰিলৈকে মই বাহিৰতে অপেক্ষা কৰি থাকিলোঁ। মই মাত্ৰ মালিকনীৰ কথাই ভাবি আছিলোঁ। তেতিয়াই হঠাতে মালিকনী আহিলে আৰু মই তেওঁক আকৌ ঘৰলৈ লৈ আহিছিলোঁ। মোৰ মালিকনীৰ ব্যৱহাৰ বহুত ভাল আছিল। তেওঁ সকলোৰে লগত বহুত ভালকৈ কথা বতৰা পাতিছিল। যেতিয়া মালিকনী ভিতৰলৈ গুচি গ'ল, তেতিয়া মই ভাবিছিলোঁ যে এবাৰ মই গোটেই বাংলাটো চাৰিওফালে ঘূৰি চাই লওঁ। তেতিয়াই মই গৈ মালিকনীৰ কোঠাটো পালোঁগৈ। যেতিয়াই মই খাউলি কোঠাৰ ভিতৰলৈ চালোঁ, তেতিয়া মালিকনীয়ে গা ধুই বাথৰুমৰ পৰা ওলাই আহিছিল। সেই সময়ত তেওঁৰ তিতা চুলিখিনি তেওঁৰ গাতে লাগি ধৰিছিল। মই মনে মনে মাত্ৰ তেওঁৰ ফালে চাই আছিলোঁ। কিন্তু তেতিয়াই মালিকনীৰ চকু মোৰ ওপৰত পৰিল। মোক দেখি তেওঁ ক'লে যে ৰবি, তুমি ইয়াতে কি কৰি আছা? মই তেতিয়াই থতমত খাই উঠিলোঁ আৰু ক'লোঁ যে বাইদেউ, মই আপোনাৰ বাংলাটো চাবলৈ বিচাৰিছিলোঁ আৰু এতিয়া মই মোৰ কোঠালৈ গুচি যাম। তাৰপিছত মালিকনীয়ে ক'লে যে যদি তোমাৰ কিবা বস্তুৰ প্ৰয়োজন হয় তেনেহ'লে তুমি মোক কৈ দিবা। তেনেকৈয়ে কথা পাতি পাতি মালিকনীয়ে মোক মোৰ ঘৰৰ বিষয়ে সুধিবলৈ ধৰিলে। যেতিয়া মই ক'লোঁ যে মোৰ ঘৰ বিহাৰত, তেতিয়া সেই কথা শুনি মালিকনীয়েও ক'লে যে মোৰো ঘৰ বিহাৰত, মোৰ গাঁৱলৈ বহুত মনত পৰি থাকে। যেতিয়া মই মালিকনীক তেওঁৰ ঘৰৰ বিষয়ে সুধিলোঁ, তেতিয়া তেওঁ ক'লে যে এতিয়া সেইবিলাক বাদ দিয়া, তুমি এতিয়া তোমাৰ কোঠালৈ গুচি যোৱা। মালিকনীৰ হঠাৎ এনেকুৱা আচৰণ দেখি মই চক খাই উঠিছিলোঁ। এতিয়া তেওঁ মোৰ লগত বহুত ভাল ধৰণে কথা পাতি আছিল। যিয়েই নহওক মোৰনো কি, মইতো এই ডাঙৰ মানুহবিলাকৰ কথা শুনিবই লাগিব। তাৰপিছত মই মনে মনে মোৰ কোঠালৈ গুচি আহিলোঁ। ৰাতিৰ আহাৰো মই মোৰ কোঠাতে খালোঁ। কিন্তু তাৰপিছত মোৰ বিচনাত একেবাৰে টোপনি অহা নাছিল। বাৰে বাৰে মালিকনীৰ চেহেৰা মোৰ চকুত ভাহি আহিছিল, যাৰ ফলত মই ৰাতিপুৱা দেৰিকৈ সাৰ পাইছিলোঁ। এতিয়া সদায় মালিকনীয়ে মোক যলৈকে যাবলৈ কয়, মই তালৈকে তেওঁক গাড়ীত লৈ গৈছিলোঁ। কিন্তু সেই সুযোগতে মই তেওঁক আইনাত বাৰে বাৰে চাবলৈ ধৰিছিলোঁ। এদিন মই মালিকনীক বাহিৰলৈ লৈ গৈছিলোঁ আৰু সেইদিনা বহুত বৰষুণ দি আছিল। মই গাড়ীখন য'ত পাৰ্ক কৰিছিলোঁ তাৰ পৰা মালিকনীয়ে খোজকাঢ়িয়ে কোনো সম্পৰ্কীয়ৰ ঘৰলৈ গৈছিল, কাৰণ ৰাস্তাটো বহুত বেয়া হৈ থকাৰ কাৰণে গাড়ীখন আগলৈ নিব পৰা নাছিলোঁ। মই তেতিয়া খোজকাঢ়িয়ে মালিকনীক আগবঢ়াই দিবলৈ গৈছিলোঁ। তেনেতে মালিকনী হঠাতে পিছলি যায় আৰু মই তৎক্ষণাত তেওঁক মোৰ দুবাহুৰলৈ টানি আনিছিলোঁ। সেই সময়ত তেওঁ চকু মোৰ চকুৰ লগত মিলি গৈছিল। সেই সময়ত আমি দুয়োৱে এক অদ্ভুত ধৰণৰ শিহৰণ অনুভৱ কৰিবলৈ ধৰিছিলোঁ।
যিটো কথা মই শব্দৰে প্ৰকাশ কৰিব পৰা নাই। এতিয়া মই লাহেকৈ মালিকনীক তলত নমাই দিলোঁ আৰু তাৰ পিছত তেওঁৰ হাতত ধৰি তেওঁক সহায় কৰিবলৈ ধৰিলোঁ। কোনোমতে মই তেওঁক আগবঢ়াই দিছিলোঁ। তাৰ 2 ঘণ্টামান পিছত মই তেওঁক উভতাই লৈ আহিছিলোঁ। মোৰ সেই সময়ত বৰ লাজ অনুভৱ হৈছিল। তাৰপিছত মই লগে লগে মোৰ কোঠালৈ গুচি গ'লোঁ। কোঠালৈ গৈ মই আকৌ মালিকনীৰ কথাকে ভাবিবলৈ ধৰিলোঁ। মই ৰাতিৰ আহাৰ খাবলৈ কোঠাৰ পৰা বাহিৰলৈ ওলোৱা নাছিলোঁ। মোৰ জীৱনত প্ৰথমবাৰ প্ৰেম হ'বলৈ ধৰিছিল আৰু সেই অনুভৱে মোক এতিয়া ভিতৰি ভিতৰি খুলি খুলি খাইছিল। মই মোৰ প্ৰেমৰ কথা মালিকনীৰ আগত প্ৰকাশো কৰিবলৈ নোৱাৰোঁ, কাৰণ মোৰ অস্তিত্ব তেওঁৰ সন্মুখত এজন সাধাৰণ ড্ৰাইভাৰহে। মই এতিয়া বৰ কষ্টৰে নিজৰ প্ৰেমক মনৰ ভিতৰতে দবাই ৰাখিছিলোঁ আৰু এইটোৱে ভাবিছিলোঁ যে মই মা আৰু ভনী দুজনীৰ কথা ভাবিব লাগে। ৰাতি যেতিয়া মই মোৰ কোঠাৰ পৰা বাহিৰলৈ ওলালোঁ, তেতিয়া নিশা 12 বাজিছিল। মই ভাত আনিবলৈ যেতিয়াই পাকঘৰৰ ফালে আগবাঢ়িবলৈ ধৰিছিলোঁ, তেতিয়া মোৰ মালিকনীৰ কোঠাৰ পৰা কিছুমান অদ্ভুত ধৰণৰ শব্দ মই শুনিবলৈ পাইছিলোঁ। মই সেই শব্দ শুনি যেতিয়াই মালিকনীৰ কোঠাৰ পালোগৈ আৰু বাহিৰৰ পৰা জুমি চালোঁ, তেতিয়া দেখিলোঁ যে মালিকনী বিচনাখনত শুই আছিল আৰু তেওঁ সপোনতে বহুত ডাঙৰকৈ চিঞৰি আছিল। মই যেতিয়াই তেওঁক জগাবলৈ ধৰিলোঁ, তেতিয়া দেখিলোঁ যে মালিকনীৰ মূৰটো বহুত গৰম হৈ আছে। মই তেতিয়া বুজিবলৈ পাৰিলোঁ যে বৰষুণত তিতাৰ ফলত মালিকনীৰ জ্বৰ উঠিছে। মই মালিকনীয়ে ক'ত দৰৱ ৰাখিছিল সেই কথা জানিছিলোঁ, কিন্তু মোৰ মনত পৰিলে যে ঘৰত থাকোঁতে মোৰ জ্বৰ উঠিলে মায়ে তিতা কাপোৰৰ প্ৰলেপ মোৰ মূৰত দিছিল, যাৰ ফলত জ্বৰ কমি গৈছিল। মই তৎক্ষণাত পাকঘৰলৈ গ'লোঁ আৰু ঠাণ্ডা পানীৰে কাপোৰৰ প্ৰলেপ এটা কৰি মালিকনীৰ মূৰত লগাই দিলোঁ, যাৰ বাবে মই ৰাতিপুৱালৈকে মালিকনীৰ কোঠাতে থাকিবলগীয়া হৈছিল। যেতিয়া ৰাতিপুৱা মালিকনীয়ে সাৰ পালে, তেতিয়া মোক দেখি ক'লে যে ৰবি, তুমি ইয়াত কি কৰি আছা? তেতিয়া মই তেওঁক ক'লোঁ যে মেম চাহাব, কালি ৰাতি আপোনাৰ বহুত জ্বৰ উঠিছিল, যাৰ বাবে মই তাৰ পিছৰখিনি কোৱাৰ আগতে মালিকনীয়ে বুজি পাই গৈছিল। তাৰপিছত তেওঁ ক'লে যে তোমাক বহুত বহুত ধন্যবাদ ৰবি, তুমি সঁচাকৈ মোক বহুত ডাঙৰ এটা উপকাৰ কৰিলা। আজি যদি তুমি নাথাকিলাহেঁতেন, তেনেহ'লে মই এতিয়া বেমাৰতে পৰি থাকিবলগীয়া হ'লহেঁতেন। সেইদিনাৰ পৰা মই মালিকনীৰ আৰু ওচৰ চাপি গৈছিলোঁ। তেওঁ এতিয়া প্ৰায় মোৰ লগত হাঁহি ধেমালি কৰি থাকিছিল আৰু মাজে মাজে বহুত কথাও পাতিছিল, যাৰ ফলত মোৰ মনটো বহুতেই ভাল লাগিবলৈ ধৰিছিল। এতিয়া মই প্ৰায় মালিকনীক মনে মনে চাই থাকিবলৈ ধৰিছিলোঁ। কিন্তু তেনেতে এদিন মালিকনীয়ে মোক ক'লে যে ৰবি, আজি মই সোনকালে এয়াৰপৰ্টলৈ যাব লাগিব। তাৰপিছতে মালিকনীক লৈ মই এয়াৰপৰ্ট পালোগৈ। কিন্তু যেতিয়াই মালিকনীয়ে বুঢ়া মানুহ এজনৰ লগত আহি গাড়ীত বহিলে, তেতিয়া মই ভাবিলোঁ যে হয়তো তেওঁ মালিকনীৰ দেউতাক হ'ব। কিন্তু যেতিয়াই সেই বুঢ়া মানুহজনে মালিকনীৰ কান্ধত হাত থৈ ক'লে, ডিয়াৰ ৱাইফ, তুমি প্লিজ খং নকৰিবা, মই তোমাক যোৱা মাহতে কৈছিলোঁ মই আহিম বুলি, কিন্তু কাম বহুত থকাৰ কাৰণে মই আহোঁতে দেৰি হৈ গ'ল। গাড়ীখন চলাই আহোঁতে যেতিয়া মই এইবিলাক কথা শুনিছিলোঁ, তেতিয়া মই বহুত আচৰিত হৈ পৰিছিলোঁ যে মালিকনীৰ বয়সটোতো 22 বছৰ মানহে হ'ব আৰু সেই বুঢ়াজনৰ বয়স প্ৰায় 60 বছৰ যেন লাগিছিল। এতিয়া মই ভাবিবলৈ ধৰিছিলোঁ, মালিকনীৰনো এনেকুৱা কি পৰিস্থিতিৰ সৃষ্টি হৈছিল, যাৰ বাবে তেওঁ এনেকুৱা এজন বুঢ়া মানুহৰ লগত বিয়াত বহিবলগীয়া হ'ল। মই এতিয়া লক্ষ্য কৰিছিলোঁ বাৰে বাৰে সেই বুঢ়াজনে মালিকনীৰ গাত হাত থৈ কথাবিলাক পাতি আছিল। মই যেতিয়া গাড়ীৰ আইনাখনত এইবিলাক দেখি আছিলোঁ, তেতিয়া মোৰ বহুতেই খং উঠিছিল। মোৰ এইবিলাক এতিয়া একেবাৰে সহ্য হোৱা নাছিল। যেতিয়া মই তেওঁলোকক ঘৰত নমাই দিলোঁ, তাৰপিছত মই পাকঘৰলৈ পানী খাবলৈ গ'লোঁ। মোৰ মনত হাজাৰটা প্ৰশ্ন উদয় হৈছিল সেই সময়ত। তেতিয়াই মই এজন চাকৰক সুধিলোঁ যে যিয়ে পাকঘৰত কাম কৰি আছিল, যে কিনো কাৰণত মালিকনীয়ে এনেকুৱা এজন বুঢ়াৰ লগত বিয়া পাতিবলগীয়া হ'ল। তেতিয়া সেই চাকৰজনে মোক ক'বলৈ ধৰিলে, তুমি মাত্ৰ চাই থাকা আগলৈ আৰু কি কি হয়। এই মালিকনীজনী ভাল মহিলা নহয়, তেওঁ এতিয়া টকাৰ লোভতে সেই বয়সীয়াল মানুহজনৰ লগত বিয়াত বহিছে। মই তোমাকহে এইবিলাক কথা কৈ আছোঁ, কিন্তু তুমি কেতিয়াও আন কাৰোবাৰ আগত এইবিলাক কথা নক'বা। যদি মালিকনীয়ে কেনেবাকৈ গম পায়, তেনেহ'লে আমাক দুয়োটাকে তেওঁ চাকৰিৰ পৰা উলিয়াই দিব। সেই চাকৰজনৰ কথা শুনি মই নিজৰ কোঠালৈ গুচি গ'লোঁ। মোৰ আজি অন্তৰত কিবা এটা আঘাত লগাৰ দৰে হৈ পৰিছিল। ৰাতিটো মই বহুত অশান্তিৰে কটাইছিলোঁ। মালিকনীক দেখাততো জীয়ৰী ছোৱালীৰ দৰেই লাগিছিল। তেওঁ বিয়া হ'ল যদিও ইমান বয়সীয়া মানুহ এজনৰ লগত কিয় হ'ল? এইবিলাক প্ৰশ্নই মোৰ মগজুত খেলিমেলিৰ সৃষ্টি কৰি আছিল, যাৰ ফলত মোৰ টোপনি একেবাৰে অহা নাছিল। পিছদিনা মই একেবাৰে সন্ধিয়া সাৰ পাইছিলোঁ। সাৰ পাই মই ভাবিবলৈ ধৰিলোঁ যে আজি মালিকনীয়ে ক'লৈকো নাযায় নেকি।
মই যেতিয়া ফ্ৰেছ হৈ মালিকনীৰ কোঠালৈ গ'লোঁ তেতিয়া সেই বুঢ়া মানুহজনে ক'লে যে আজি তোমাৰ মেম চাহাব কলৈকো নাযায়, এইকেইদিন তেওঁ মোৰ লগতে থাকিব। তুমি এতিয়া যদি কেইদিনমান ছুটি ল'বলৈ বিচাৰিছা তেনেহ'লে ল'ব পাৰা। সেই কথা শুনাৰ লগে লগে মই উভতি আহিছিলোঁ। তাৰপিছত মই ওলাই আহি ওচৰৰে এখন সৰু চাহৰ দোকানলৈ আহিছিলোঁ। চাহ খাই থাকোঁতে দোকানীয়ে ক'লে যে কি হ'ল, আজি তোমাৰ মালিকনীৰ গিৰিয়েক আহিছে নেকি? মই বুলি মূৰটো দুপিয়ালোঁ। তেতিয়াই সেই দোকানীজনীয়ে খিলখিলাই হাঁহিবলৈ ধৰিলে। ক'বলৈ ধৰিলে যে নাৰী যদি ধুনীয়া হয় তেনেহ'লে যিকোনো ধনী ব্যক্তিক ফচাব পাৰে। দোকানীজনৰ কথা শুনি মোৰ তেওঁৰ ওপৰত বহুত খং উঠিছিল। মই মনে মনে চাহ খাই বাহিৰলৈ ওলাই আহিলোঁ। মই ভাবিলোঁ যে এতিয়া মোৰ কোঠালৈ যোৱাটোৱেই ভাল হ'ব। কিন্তু যেতিয়াই মই গেটেৰে ভিতৰলৈ সোমালোঁ তেতিয়া দেখিলোঁ যে সেই বুঢ়াজনে মালিকনীৰ হাতত ধৰি গাৰ্ডেনত ডান্স কৰি আছিল। সেয়া দেখি মোৰ এতিয়া আৰু বহুত খং উঠিছিল। তাৰপিছত মই দেখিলোঁ যে মালিকনীৰ যিমান চাকৰ চাকৰণী আছিল তেওঁলোকে দূৰৰ পৰা মালিকনীক চাই আছিল। মই অনুভৱ কৰিছিলোঁ যে মালিকনীৰ ব্যৱহাৰ এতিয়া সলনি হৈ গৈছিল। মই এতিয়া বুজিবলৈ পাৰিছিলোঁ যে মালিকনী সঁচাকৈ বহুত বেয়া চৰিত্ৰৰ মহিলা আছিল। তেওঁ মাত্ৰ এতিয়া টকাৰ কাৰণেহে বুঢ়াজনক লুটি আছিল। এতিয়া সেই বুঢ়াজন অহা প্ৰায় 15 দিনমান হৈ গৈছিল। কিন্তু তেওঁলোকে মোক য'ত যাবলৈ কৈছিল মই তেওঁলোকক গাড়ীত তলৈকে লৈ গৈছিলোঁ। কিন্তু গাড়ীত বহিয়ে তেওঁলোকে পিছফালে প্ৰেম ভালপোৱাৰ কথা পাতিবলৈ ধৰিছিল, যিবিলাক কথা শুনি প্ৰায় মোৰ খং উঠিবলৈ ধৰিছিল। মই মাত্ৰ এতিয়া অপেক্ষা কৰিবলৈ ধৰিছিলোঁ যে কেতিয়াকৈ এই বুঢ়াজন গুচি যায়, আৰু তেতিয়াই মই মালিকনীৰ লগত কথা পাতিম, লাগিলে মোৰ চাকৰিয়ে নাযাওক কিয়। কিন্তু এতিয়া বুঢ়াজন তাত থকা প্ৰায় 2 মাহ হৈ গৈছিল। মই দিনে দিনে এতিয়া আৰু চটফটাবলৈ ধৰিছিলোঁ। মই এতিয়া মালিকনীৰ প্ৰেমত পাগল হ'বলৈ লৈছিলোঁ। মই সেই মালিকনীৰ তাত কাম কৰি যিমান দৰমহা পাইছিলোঁ সেই সকলোবিলাক মই মালৈ পঠিয়াই দিছিলোঁ। কিন্তু মোৰ এতিয়া ইয়াতে একেবাৰে কাম কৰিবলৈ মন নাছিল। মই এতিয়া ভাবি লৈছিলোঁ যে অহা মাহত মই ইয়াৰ পৰা কাম এৰি গুচি যাম, কাৰণ মই আৰু এইবিলাক সহ্য কৰি থাকিব পৰা নাছিলোঁ। এদিন মই কোঠাতে শুই আছিলোঁ। তেনেতে এজন চাকৰ দৌৰি আহি মোক ক'লে যে আমাৰ মালিকৰ মৃত্যু হৈছে। সেই কথা শুনি মই আচৰিত হৈ পৰিলোঁ। তেতিয়াই মই দৌৰি মালিকনীৰ কোঠালৈ আহিলোঁ। দেখিলোঁ যে মালিকনী কান্দি আছে। কান্দি কান্দি তেওঁৰ অৱস্থা বহুত বেয়া হৈ গৈছিল। যেতিয়া মই এই বিষয়ে চাকৰক সুধিলোঁ তেতিয়া তেওঁলোকে কৈছিল যে আৰে ভাই, বুঢ়াৰ বয়স হৈছিল আৰুনো তেওঁ কিমান দিনলৈকে জীয়াই থাকিবলৈ পাৰিব। এতিয়া ময়ো তেওঁলোকৰ কথাত হয়ভৰ দিলোঁ। বুঢ়া মানুহজন ঢুকোৱাৰ পিছত মালিকনীৰ স্বাস্থ্য বহুত বেয়া হৈ গৈছিল। মই ভাবিছিলোঁ যে অহা মাহৰ পৰা মই ইয়াতে কাম এৰি দিম। কিন্তু মালিকনীৰ এনেকুৱা অৱস্থা দেখি মোৰ একেবাৰে ইয়াৰ পৰা যাবলৈ মন নগ'ল। মই এতিয়া মালিকনীৰ ওচৰে পাজৰে ঘূৰি ফুৰিবলৈ ধৰিছিলোঁ, যাতে তেওঁৰ কিবা প্ৰয়োজন হ'লে মই তেওঁক সহায় কৰিবলৈ পাৰিম। মালিকনীয়েও এতিয়া ভালকৈ এইবিলাক দেখি আহিছিল। মই তেওঁক সময়ত দৰৱ খাবলৈ দিছিলোঁ, কিন্তু মোৰ সেয়া কাম নাছিল। কিন্তু মোৰ তেওঁক লৈ বহুত এতিয়া চিন্তা হ'বলৈ ধৰিছিল। কিন্তু এদিন হঠাতে সেই বুঢ়া মানুহজনৰ মেনেজাৰে মালিকনীক লগ কৰিবলৈ আহিছিল, আৰু তেওঁলোক দুয়ো কোঠাৰ ভিতৰলৈ সোমাই গ'ল। ময়ো এতিয়া মালিকনীৰ পিছে পিছে গৈ কোঠাৰ বাহিৰতে থিয় হৈ থাকিলোঁ, আৰু মনে মনে তেওঁলোকৰ কথাবিলাক শুনিবলৈ ধৰিলোঁ। মেনেজাৰে ক'লে যে মই তোমাক বহুত পইচা দিম যদি তুমি মোৰ লগত বিয়া হোৱা, আৰু তোমাক জীৱনভৰ সুখত ৰাখিম। মই জানো তুমি সেই বুঢ়া মানুহজনৰ লগত টকাৰ কাৰণে বিয়া হৈছিলা। তোমাৰ দৰে নাৰীক এনেকৈ মেনেজাৰে কিবা এটা ক'বলৈ লৈছিলহে। তেনেতে মালিকনীয়ে খঙতে জ্বলি উঠিল। ক'লে যে মই আৰু আপোনাৰ লগত একো কথাই পাতিবলৈ নিবিচাৰোঁ, আপুনি ইয়াৰ পৰা লগে লগে যাব পাৰে। তাৰপিছত মালিকনীয়ে তাতে বহি কান্দিবলৈ ধৰিলে। ইফালে মোৰ বহুতেই খং উঠিছিল, আৰু আনফালে মালিকনীলৈ বহুত চিন্তা হ'বলৈ ধৰিছিল। এতিয়া মই মালিকনীৰ কোঠাৰ ভিতৰলৈ সোমাই গ'লোঁ, আৰু মই ক'লোঁ যে আপোনালোকৰ সকলো কথা মই ভালকৈ শুনিছোঁ। মোৰ খং সেই সময়ত বহুত বাঢ়ি গৈছিল। মই খঙতে তেওঁক বহুত কিবা কিবি ক'বলৈ লৈছিলোঁ। তেনেতে তেওঁ মোক ক'বলৈ ধৰিলে যে ৰবি, তুমি তোমাৰ সীমাৰ ভিতৰতে থকাই ভাল হ'ব। তুমি একো কথা গম নোপোৱাকৈ কথাবিলাক এনেকৈ নক'বা। মই জানো যে এই ঘৰত থকা সকলোৱে আৰু বাহিৰৰ মানুহে মোৰ বিষয়ে কি ভাবে, আৰু এতিয়া তুমিও তেনেকৈ ভাবিবলৈ ধৰিছা। আচলতে মই সেই মানুহজনৰ লগত বিয়া কিবা বাধ্যত পৰিহে হৈছিলোঁ। বাধ্যত পৰা শব্দটো শুনি মই আচৰিত হৈ গৈছিলোঁ। তেতিয়া মই তেওঁক ক'লোঁ যে বাইদেউ কওক, আপুনি কি বাধ্যত পৰি তেনেকুৱা এটা সিদ্ধান্ত লৈছিল। তাৰপিছত মালিকনীয়ে ক'বলৈ ধৰিলে যে তোমাক আগতেই কৈছিলোঁ যে মোৰ ঘৰ বিহাৰত আছিল। ময়ো এটা মধ্যবিত্তৰ ছোৱালীয়েই আছিলোঁ, কিন্তু তাতেই মোৰ এজন ল'ৰাৰ লগত প্ৰেম হৈছিল।
সেই ল'ৰাজনে মোক বিয়াৰ প্ৰতিশ্ৰুতিও দিছিল। মই জানিছিলোঁ যে আমাৰ গাঁৱত ছোৱালীৰ বিয়া নিজৰ পচন্দ মতে নহয়। সেইকাৰণে আমি দুয়োৱে পলোৱাৰ সিদ্ধান্ত লৈছিলোঁ। কিন্তু মই সেই কথাটো জনা নাছিলোঁ যে সি মোক বিয়া পাতিব বুলি কৈ এটা বেশ্যালয়ত বিক্ৰী কৰি দিব। সেই সময়ত মই বহুত কান্দিছিলোঁ। তাক তেতিয়া মই বহুত হাতযোৰ কৰিছিলোঁ, কিন্তু সি মোৰ একো কথাই নুশুনিলে। মোৰ জীৱনটো সেই সময়ত তাত নৰক হৈ পৰিছিল। তেওঁলোকে তাত মোক দুদিনলৈকে একো খাবলৈ দিয়া নাছিল, কাৰণ তেওঁলোকে মোক যি কৰিবলৈ কৈছিল সেয়া মই একেবাৰে কৰিবলৈ বিচৰা নাছিলোঁ। তেনেকৈয়ে এসপ্তাহৰ পিছত মই সেই বুঢ়াজনক লগ পাইছিলোঁ। সেই বুঢ়া মানুহজনেই মোৰ প্ৰথম গ্ৰাহক আছিল। তেওঁ কোঠাৰ ভিতৰত সোমাই যেতিয়া মোৰ ফালে চালে, তেতিয়া মই বহুত কান্দি আছিলোঁ। তেতিয়া তেওঁ মোৰ ওপৰত দয়া জাগিছিল। তেওঁক মই মোৰ পৰিস্থিতিৰ কথা ক'লোঁ, যে কেনেকৈ মই ইয়ালৈ আহিছিলোঁ। তেতিয়াই তেওঁ মোক কথা দিছিল যে তেওঁ এই নৰক সদৃশ জীৱনৰ পৰা মোক মুক্ত কৰি দিব। কিন্তু তাৰ পিছত মই সেই বুঢ়া মানুহজনৰ লগত বিয়া হ'ব লাগিব। মোৰ ওচৰত আৰু কোনোৱে বিকল্প নাছিল। ইয়াতে সদায় অহা গ্ৰাহকৰ লগত খোৱাতকৈ সেই বুঢ়া মানুহজনৰ লগত বিয়া হোৱাটোৱেই ঠিক হ'ব বুলি মই ভাবিছিলোঁ। তেতিয়া মই তেওঁৰ কথাত মান্তি হ'লোঁ, আৰু সেই বুঢ়া মানুহজনে সেই বেশ্যালয়ৰ মালিকক বহুত টকা দি মোক তাৰ পৰা উলিয়াই লৈ গুচি গ'ল। ইফালে তেওঁ বয়সত বুঢ়া হ'লেও তেওঁ মোৰ সকলো ইচ্ছাই পূৰণ কৰিছিল। কেতিয়াও মোক কোনো বস্তুৰ অভাৱ অনুভৱ কৰিবলৈ দিয়া নাছিল। মই জানিছিলোঁ যে মোৰ কিছুমান ইচ্ছাও আছে, যিবিলাক সেই বুঢ়া মানুহজনে কেতিয়াও মোক পূৰণ কৰিবলৈ নোৱাৰে। কিন্তু তেওঁ বহুত বিশ্বাসী আছিল যে সেয়ে মই বহুত সুখী আছিলোঁ। তেওঁ এতিয়া মোৰ বাবে স্বামী নহয়, মোৰ বাবে তেওঁ দেৱতা আছিল, যিয়ে মোক সেই নৰকৰ পৰা মুক্তি দিছিল। কিন্তু এতিয়া মই একেবাৰে অকলশৰীয়া হৈ পৰিলোঁ। এনেও মোক সকলো মানুহে বেয়া দৃষ্টিৰে চাইছিল, আৰু মই সকলোকে নিজৰ কাহিনীও শুনাব নোৱাৰোঁ। মালিকনীৰ কথা শুনি মোৰ বহুতেই দুখ লাগিছিল যে মই তেওঁক ইমান ভুল ভাবি আছিলোঁ। তাৰ পিছতে মই তেওঁৰ সন্মুখত হাতযোৰ কৰি ক্ষমা বিচাৰিবলৈ ধৰিলোঁ। তেতিয়াই মই তেওঁক ক'লোঁ যে মই আপোনাক বহুত ভাল পাওঁ। মোৰ ওচৰত ইমান টকা নাই যদিও মই এইটো প্ৰতিশ্ৰুতি দিবলৈ পাৰোঁ যে মই জীৱনভৰ আপোনাক সুখত ৰাখিবলৈ পাৰিম। তাৰপিছত মই তেওঁক ক'লোঁ যে আপোনাৰ ওচৰত এতিয়া সময় আছে, আপুনি ভালকৈ ভাবিবলৈ পাৰিব। এতিয়া মই চিৰদিনৰ কাৰণে এই কাম এৰি যাবলৈ ওলাইছোঁ। এনেকৈ কৈ মই মোৰ কোঠালৈ গুচি আহিলোঁ। ময়ো এতিয়া এই পৰিস্থিতি একেবাৰে সহিব পৰা নাছিলোঁ। মই মালিকনীক অকৃত্ৰিমভাৱে ভাল পাইছিলোঁ। এতিয়া মালিকনীয়ে যি সিদ্ধান্ত ল'ব সেয়াই মই মানি ল'বলৈ সাজু আছিলোঁ। মই মোৰ বয়বস্তু বেগত ভৰাবলৈ ধৰিছিলোঁ। মই ভাবি লৈছিলোঁ যে ৰাতিপুৱাৰ প্ৰথম বাছখনতে মই চিৰদিনৰ বাবে গুচি যাম। তেতিয়া মালিকনী মোৰ কোঠালৈ আহিলে আৰু ক'লে যে তুমি মোক অকলে এনেকৈ এৰি থৈ নাযাবা। যেতিয়া মই মালিকনীৰ ফালে চালোঁ, তেতিয়া তেওঁ চকুৰ পৰা চকু পানী বৈ আহিছিল। মোক ক'লে যে মই তোমাৰ লগত মোৰ জীৱন পাৰ কৰিবলৈ বিচাৰোঁ। সেই কথাটো শুনাৰ লগে লগে মোৰ আনন্দৰ সীমা নাইকিয়া হৈ পৰিছিল। মই তেতিয়া লগে লগে ফূৰ্তিতে তেওঁক সাৱটি ধৰিলোঁ। দ্বিতীয় দিনা মই আৰু মালিকনীয়ে মন্দিৰলৈ গৈ বিয়াখন পাতিলোঁ। তাৰপিছত আমি তাৰ মাটি বাৰীবিলাক বিক্ৰী কৰি অন্য এখন চহৰলৈ গুচি আহিলোঁ। ইয়ালৈ মোৰ মা ভনী দুজনীকো মই লৈ আহিছিলোঁ। এনেকৈয়ে মই মোৰ ভনী দুজনীকো এখন ভাল ঘৰলৈ বিয়া দিলোঁ। এতিয়া মই সুখেৰে মোৰ মা আৰু পত্নীৰ লগত জীৱন কটাই আছোঁ। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।